হেল্ল' এভৰিৱান, আজি পুৰা খাতে গাঁৱলীয়া ৰূপত আহিছোঁ আপোনালোকৰ মাজলৈ। আছোঁ মই পটলৰ তলত। পটলবিলাক লাগিবলৈ আৰম্ভ কৰিছে। মাজে মাজে ছিঙিছোঁ 2-1 কেজি। আজি খাবৰ বাবে পটল ছিঙিছোঁ। চাওক পটলবিলাক কেনেধৰণৰ, খুব ধুনীয়া হৈছে পটলবিলাক। আৰু এইবিলাক চাওক, পটল লাগি আছে ধুনীয়াকৈ, কি সুন্দৰ পটল চাওক। ছিঙি ৰাখিছোঁ। আৰু চাওক এইফালে চাওক, এইবিলাক ধুনীয়া ধুনীয়া পটল লাগিছে। ইমান ডাঙৰ ডাঙৰ পটল চাওক, এইবিলাক পটল পাতৰ আঁৰত লগাই আছে। পটলবিলাক একেবাৰে জৈৱিক পদ্ধতিত আমি পটল কুন্দুলি খেতি কৰিছোঁ। আনন্দৰে বহুত বেছি লগা নাই যদিও যথেষ্ট পটল লাগিছে, যথেষ্ট ডাঙৰ ডাঙৰ পটল। এইবিলাক চাওক, যথেষ্ট ডাঙৰ ডাঙৰ পটল, খাবলৈও খুব ধুনীয়া। যি এবাৰ আমাৰ বাৰীৰ পটল খাই পাইছে, সেই দ্বিতীয়বাৰ নোখোৱাকৈ থাকিব নোৱাৰে আমাৰ বাৰীৰ পটল। এষাৰ মই কোৱা কথা নহয়, যি খাই পাইছে তেওঁলোকে কোৱা কথা। চাওক কি সুন্দৰ সুন্দৰ পটল হৈছে। এইবিলাক লাগি আছে পটল, মাজে মাজে 2-এটা ছিঙি দিছোঁ। এইবিলাক মই দেখাইছোঁ পটল কেনেকৈ লাগিছে। এইবিলাক দেখিছে পটল, এইবিলাক লাগিছে, এইবোৰ লাগিছে পটল। কিমান ধুনীয়াকৈ লাগিছে পটলবিলাক। এনেকুৱা ছিঙি লৈছোঁ পটল। আৰু তলত কি দিছোঁ চাওক, খেৰ পাৰি থোৱা আছে, মেটেকা জাবৰ আৰু খেৰ, মাজে মাজে অলপ গোবৰ ছটিয়াই দিছোঁ ইয়াত। এইবিলাক পটল, এইবিলাক লাগিছে। ইয়াৰ পৰা ছিঙি ল'ম 2-এটা। আৰু দেখাই দিছোঁ, এইটো আমাৰ ফিছাৰী, প্ৰায় 1.5 বিঘামান মাটি হ'ব ফিছাৰী। ফিছাৰীৰ কাষতে আপোনালোকে অলপমান দেখিবলৈ পাইছে চাগে, এইখিনি চোম গছ আছে। ইয়াত চোম গছ আছে, ইয়াত চোম গছ আছে। তাত আমাৰ এবাৰ মুগা পোহা হৈছিল। আৰু পটলৰ তললৈ আহি আছোঁ, পটলৰ তললৈ আহি পাইছোঁহি। ইয়াত আছে কুন্দুলি আছে। ইয়াত আপোনালোকে চাগে কুন্দুলি খাই বহুত ভাল পায়, নহয় জানো? কমেণ্ট কৰিবচোন কোনে কোনে কুন্দুলি খাই ভাল পায়। আৰু পটল খোৱাবিলাকে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই, কোনে কোনে ভাল পায়। যথেষ্ট ডাঠ হৈ গৈছে গছবিলাক। তাৰ মাজতে অলপমান ছিঙি লৈছোঁ। এইবিলাক কুন্দুলি, এইটো কয় কুন্দুলি দেই। আপোনালোকৰ ঠাই ভেদে ইয়াৰ নাম বেলেগ হ'বও পাৰে। আমাৰ ইয়াক কুন্দুলি বুলি কোৱা হয়। এইবিলাক কুন্দুলি ছিঙি দিছোঁ। ধুনীয়া ধুনীয়া হৈছে কুন্দুলিবিলাক। এইটো এটা, ইয়াত 2 জাতৰ কুন্দুলি আছে আমাৰ বাৰীত। এইটো জাত এটা আছে, আৰু আছে এইটো জাত এটা। 2টা জাতৰ কুন্দুলি একেলগে লগাই দিছোঁ। এইবিলাক কুন্দুলি মাজে মাজে অলপ ছিঙি লৈছোঁ। আৰু জেংকি দিছোঁ চাওকচোন, এইবিলাক বাঁহ জেং দিয়া হৈছে। এইপাত কালি পৰহি ছিঙা হৈছে, সেইকাৰণে গুটি অলপ আপোনালোকে হয়তো কম দেখিছে। সেইকেইদিনত ছিঙি থোৱা হৈছে। কালিও ছিঙিছে আৰু আজিও ছিঙা হৈছে। এইবিলাক গছত, এইবিলাক গছ ধুনীয়া ধুনীয়া গছ হৈ আছে, গুটিও আছে। মাজে মাজে মই 2-এটা ছিঙি দিছোঁ। এতিয়া সন্ধিয়াৰ বাবে ছিঙি দিছোঁ। ঘৰৰ ওচৰত আছে 2জোপামান, ঘৰৰ তাতো ছিঙা হয় খাবৰ কাৰণে। এইবিলাক দেখিছে ধুনীয়া লাগি আছে। এনেদৰে আমাৰ পটল আৰু কুন্দুলিবিলাক খুব ধুনীয়াকৈ লাগিছে। আৰু সবিশেষ জানিবলৈ আপোনালোকে আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।